নমস্কাৰ আপোনালোক সকলোকে সঞ্জীৱ মোটিভেশ্যন চেনেলটিৰ অন্য এটা প্ৰেৰণাদায়ক কাহিনীলৈ। যদি জীৱনৰ বাটবোৰ কঠিন যেন লাগে, যদি বাৰে বাৰে মনটো ভাঙি গৈছে, কষ্ট কৰিও যদি ফলাফল পোৱা নাই, তেন্তে আজি শ্ৰীকৃষ্ণৰ কথাৰ মাধ্যমেৰে সকলো সমাধান পাব। যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটিলৈ আহিছে, তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহকচোন আজিৰ কাহিনীটোৰ দিশে আগবাঢ়ি যাওঁ। আজি মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি লৈ আনিছোঁ শ্ৰীকৃষ্ণই আচলতে কলিযুগত আমাক কেনেকৈ সহায় কৰে। কলিযুগ যুগচক্ৰৰ 4টা যুগৰ ভিতৰত সৰ্বাধিক জটিল আৰু প্ৰতিকূল যুগ হিচাপে বিবেচিত হয়। এই যুগত অধৰ্ম, অজ্ঞানতা, লোভ, ক্ৰোধ আৰু মায়াৰ প্ৰভাৱ অত্যন্ত প্ৰবল। মানুহৰ মন অশান্ত, জীৱন ব্যস্ত আৰু ধৰ্মৰ পথৰ পৰা বিচ্যুত হৈ পৰিছে। এনে পৰিস্থিতিত কৃষ্ণই বিষ্ণুৰ অষ্টম অৱতাৰ হিচাপে তেওঁৰ দিব্য কৃপা, শিক্ষা আৰু ভক্তি পথৰ জৰিয়তে আমাক পথ প্ৰদৰ্শন কৰে। তেওঁৰ নাম, তেওঁৰ লীলা, তেওঁৰ শিক্ষাৰ গ্ৰন্থ ভগৱদ গীতা, তেওঁৰ তীৰ্থস্থান আৰু তেওঁৰ ভক্তসকলৰ মাধ্যমেৰে শ্ৰীকৃষ্ণই কলিযুগৰ মানুহৰ বাবে মুক্তি, শান্তি আৰু আধ্যাত্মিক উন্নতিৰ পথ প্ৰদান কৰে। শাস্ত্ৰত কোৱা হৈছে, কলিযুগত ভগৱানৰ নাম জপেই হৈছে মুক্তিৰ সৰ্বশ্ৰেষ্ঠ উপায়। শ্ৰীকৃষ্ণৰ নাম বিশেষকৈ হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে, এই মহামন্ত্ৰ কলিযুগৰ মানুহৰ বাবে এটা দিব্য উপহাৰ। এই মন্ত্ৰ জপ কৰিলে মানুহৰ মনৰ অশুদ্ধি যেনে কাম, ক্ৰোধ, লোভ, মোহ সকলোবিলাক নাইকিয়া হৈ পৰে। কলিযুগত মানুহৰ সময়ৰ অভাৱ, জীৱনৰ জটিলতা আৰু মানসিক অশান্তিৰ মাজত এই নাম জপ এটা সহজ কিন্তু অত্যন্ত শক্তিশালী সাধনা। শ্ৰী চৈতন্য মহাপ্ৰভুৱে এই নাম জপৰ গুৰুত্ব কথা প্ৰচাৰ কৰিছিল আৰু কৈছিল যে এই যুগত মানুহে হৰিনামৰ দ্বাৰা শ্ৰীকৃষ্ণৰ কৃপা লাভ কৰিবলৈ পাৰিব। আমাৰ অসমত য'ত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ অতি গভীৰ, জন্মাষ্টমী, ৰাসলীলা আৰু নামঘৰৰ কীৰ্তন কৰাৰ সময়ত এই মহামন্ত্ৰৰ জপৰ প্ৰচলন অতি জনপ্ৰিয়। এই নাম জপৰ জৰিয়তে আমি আমাৰ হৃদয়ত শ্ৰীকৃষ্ণৰ উপস্থিতি অনুভৱ কৰিবলৈ পাৰোঁ, যিয়ে আমাক জীৱনৰ সকলো দুখ কষ্টৰ পৰা উদ্ধাৰ কৰে। এই নাম জপৰ প্ৰভাৱ বৈজ্ঞানিকভাৱে পৰীক্ষিত। নিয়মীয়া জপৰ দ্বাৰা মানুহৰ মানসিক চাপ কমে, মনৰ শান্তি বাঢ়ে আৰু ইতিবাচক চিন্তাৰ উদ্ভৱ হয়। উদাহৰণস্বৰূপে আমি যেতিয়া 100 বাৰ মালা জপ কৰোঁ, তেতিয়া আমাৰ মন এটা ধ্যানৰ অৱস্থাত প্ৰৱেশ কৰে, যিয়ে আমাক সাংসাৰিক চিন্তাৰ পৰা মুক্ত কৰি শ্ৰীকৃষ্ণৰ দিব্য সান্নিধ্যৰ অনুভৱ কৰায়। আমাৰ অসমৰ গাঁৱে ভূঞে নামঘৰত ভক্তসকলে একেলগে কীৰ্তন কৰাৰ সময়ত এই আধ্যাত্মিক শক্তিৰ এক অপূৰ্ব অনুভৱ হয়। শ্ৰীকৃষ্ণৰ নামৰ এই শক্তিয়ে কলিযুগৰ মানুহক তেওঁৰ প্ৰতি ভক্তিৰ পথত আগবঢ়াই নিয়ে আৰু জীৱনৰ সকলো সমস্যাৰ পৰা মুক্তি দিয়ে। শ্ৰীকৃষ্ণৰ ভগৱদ গীতা হৈছে কলিযুগৰ মানুহৰ বাবে এখন জীৱনৰ সাংসাৰিক গ্ৰন্থ। এই গ্ৰন্থত শ্ৰীকৃষ্ণই অৰ্জুনৰ মাধ্যমেৰে সমগ্ৰ মানৱ জাতিৰ বাবে ধৰ্ম, কৰ্ম, ভক্তি আৰু জ্ঞানৰ পথৰ বিষয়ে উপদেশ দিছিল। কলিযুগত মানুহৰ মন বিভ্ৰান্ত, জীৱনৰ উদ্দেশ্য হেৰাই যায় আৰু সাংসাৰিক মায়াৰ মাজত আবদ্ধ হৈ পৰে। তেনে সময়তে ভগৱদ গীতাৰ শিক্ষাই আমাক সঠিক পথ দেখুৱায়। শ্ৰীকৃষ্ণই কৈছে যে তুমি কৰ্ম কৰা, কিন্তু ফলৰ প্ৰতি কেতিয়াও আসক্ত নহ'বা। এই শিক্ষাই কলিযুগৰ মানুহক নিস্বাৰ্থভাৱে কৰ্ম কৰিবলৈ আৰু জীৱনৰ সফলতা বিফলতাৰ মাজতো মনৰ শান্তি বজাই ৰাখিবলৈ প্ৰেৰণা দিয়ে। ভগৱদ গীতাত শ্ৰীকৃষ্ণই 4টা প্ৰধান পথৰ কথা কৈছে: কৰ্মযুগ, ভক্তিযুগ আৰু জ্ঞানযুগ আৰু ধ্যানযুগ। কলিযুগক ভক্তিযুগক সৰ্বাধিক সহজ আৰু ফলপ্ৰসূ বুলি কোৱা হৈছে। এইটো শিক্ষাই আমাক শিকায় যে কলিযুগৰ জটিল জীৱনতো আমি শ্ৰীকৃষ্ণৰ প্ৰতি নিষ্ঠাৰে ভক্তি কৰিলে তেওঁ আমাৰ সকলো দায়িত্ব গ্ৰহণ কৰে। অসমৰ জনমানসত য'ত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ অতি গভীৰ, ভগৱদ গীতাৰ এই শিক্ষা নামঘৰ আৰু সত্ৰবিলাকত পঢ়া আৰু আলোচনা কৰা হয়। উদাহৰণস্বৰূপে শংকৰদেৱৰ কীৰ্তন ঘোষাটো শ্ৰীকৃষ্ণৰ ভক্তিৰ গুৰুত্বৰ কথা উল্লেখ কৰা হৈছে, যি কলিযুগৰ মানুহৰ বাবে পথ প্ৰদৰ্শক। গীতাৰ শিক্ষা কেৱল আধ্যাত্মিক নহয়, ব্যৱহাৰিক জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ। যেনে যোগ কৰ্মসু কৌশলম, অৰ্থাৎ এই শিক্ষাই আমাক কৰ্মক নিষ্ঠাৰে আৰু দক্ষতাৰে কৰিবলৈ প্ৰেৰণা দিয়ে, যি কলিযুগৰ ব্যস্ত জীৱনত অতি প্ৰয়োজনীয়। ই আমাক শিকায় যে আমি আমাৰ কৰ্তব্য কেনেকৈ পালন কৰিব লাগিব, কিন্তু ফলৰ চিন্তা শ্ৰীকৃষ্ণৰ ওপৰত এৰি দিব লাগিব। এই দৃষ্টিভংগীৰে আমি জীৱনৰ সুখ, কষ্ট, ব্যৰ্থতা আৰু চাপৰ মাজতো শান্তি আৰু সাহস লাভ কৰিবলৈ পাৰোঁ। শ্ৰীকৃষ্ণৰ দিব্য লীলাৰ কথা শুনা আৰু তেওঁৰ ধ্যান কৰাটো কলিযুগৰ মানুহৰ বাবে আধ্যাত্মিক শক্তিৰ এক অন্যতম উৎস। শ্ৰীমদ ভাগৱত আৰু মহাভাৰত আৰু অন্যান্য পুৰাণত শ্ৰীকৃষ্ণৰ বৃন্দাবন লীলা আৰু গোপীসকলৰ সৈতে প্ৰেমময় সম্পৰ্ক, তেওঁৰ দানৱ নিধনৰ কাহিনী আদিৰ বিষয়ে বৰ্ণনা হৈছে। শ্ৰীমদ ভাগৱত, মহাভাৰত আৰু অন্যান্য পুৰাণত শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ লীলা
তেওঁৰ গোপীসকলৰ সৈতে প্ৰেমময় সম্পৰ্ক, তেওঁৰ দানৱ নিধনৰ কাহিনী আদিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এইবিলাক কাহিনীয়ে আমাৰ মনত শ্ৰীকৃষ্ণৰ প্ৰতি গভীৰ ভক্তি আৰু প্ৰেম জাগ্ৰত কৰে। উদাহৰণস্বৰূপে শ্ৰীকৃষ্ণৰ কালিয়া নাগৰ দমনৰ কাহিনীয়ে আমাক শিকায় যে তেওঁ সদায় ন্যায়ৰ পথত থিয় দিছিল আৰু ভক্তসকলক বিপদৰ পৰা ৰক্ষা কৰিছিল। এইটো কাহিনীৰ পৰা আমি শিক্ষা লাভ কৰোঁ যে কলিযুগৰ জীৱনৰ বিষাক্ত পৰিস্থিতিৰ মাজতো শ্ৰীকৃষ্ণৰ শৰণ ল'লে আমি সদায় সুৰক্ষিত হৈ থাকোঁ। আমাৰ সমাজত শ্ৰীকৃষ্ণৰ লীলাৰ কাহিনী ৰাসলীলা, ভাগৱত পাঠ আৰু নাটকৰ মাধ্যমেৰে জনপ্ৰিয়। উদাহৰণস্বৰূপে মাজুলীৰ সত্ৰসমূহত শ্ৰীকৃষ্ণৰ লীলাসমূহ নাট প্ৰদৰ্শন কৰা হয়, যিয়ে হাজাৰ হাজাৰ ভক্তৰ মনত আধ্যাত্মিক উৎসাহ জগাই তোলে। শ্ৰীকৃষ্ণৰ গোপীসকলৰ নিস্বাৰ্থ ভক্তিয়ে আমাক শিকায় যে আজিও আমাৰ জীৱন তেওঁৰ উদ্দেশ্যৰে উৎসৰ্গিত কৰিবলৈ পাৰোঁ। শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰ শুনিলে আমাৰ মন তেওঁৰ দিব্য প্ৰেমত মগ্ন হৈ যায়, যি কলিযুগৰ সাংসাৰিক মায়াৰ পৰা আমাৰ মনটো মুক্ত কৰে। এই লীলাৰ কথা আমি শ্ৰীকৃষ্ণৰ সৈতে এক আধ্যাত্মিক সংযোগ অনুভৱ কৰোঁ, যি আমাক জীৱনৰ সকলো দুখ কষ্টৰ মাজতো শান্তি আৰু আনন্দ প্ৰদান কৰে। শ্ৰীকৃষ্ণই কলিযুগত তেওঁৰ ভক্ত আৰু সন্ত মহাত্মাসকলৰ মাধ্যমেৰেও আমাক সহায় কৰে। শ্ৰী চৈতন্য মহাপ্ৰভু, মীৰাবাই, তুলসীদাস, শংকৰদেৱ আৰু মাধৱদেৱৰ দৰে সন্তসকলে শ্ৰীকৃষ্ণৰ ভক্তিৰ পথ প্ৰচাৰ কৰিছিল। আমাৰ অসমত শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ অতি গভীৰ। তেওঁৰ নামঘোষা আৰু কীৰ্তন ঘোষাত শ্ৰীকৃষ্ণৰ নামৰ মহিমা আৰু ভক্তিৰ পথৰ বিষয়ে বৰ্ণনা কৰা হৈছে। শংকৰদেৱে শ্ৰীকৃষ্ণৰ লীলাৰ ওপৰত ভিত্তি কৰি পাৰিজাত শৰণ আৰু ৰুক্মিণী শৰণৰ দৰে অংকীয়া নাট ৰচনা কৰিছিল, যি আজিও আমাৰ অসমৰ সাংস্কৃতিক জীৱনৰ এক অবিচ্ছেদ্য অংগ। এই সন্তসকলে আমাক দেখুৱাইছে যে শ্ৰীকৃষ্ণৰ ভক্তিৰ পথ সহজ, সৰল আৰু সকলোৰে বাবে উপলব্ধ। শ্ৰী চৈতন্য মহাপ্ৰভুৱে কলিযুগত হৰিনাম আৰু কীৰ্তনৰ গুৰুত্বৰ কথা প্ৰচাৰ কৰিছিল। তেওঁৰ শিক্ষা অনুসৰি শ্ৰীকৃষ্ণৰ নাম কীৰ্তনৰ জৰিয়তে আমি তেওঁৰ কৃপা লাভ কৰিবলৈ পাৰোঁ। আমাৰ নামঘৰত নাম কীৰ্তনৰ শিক্ষাৰ প্ৰভাৱ যথেষ্ট। এই সন্তসকলৰ জীৱনৰ পৰা আমি শিক্ষা লাভ কৰোঁ যে শ্ৰীকৃষ্ণৰ প্ৰতি নিষ্ঠাৰে ভক্তি কৰিলে আমি জীৱনৰ সকলো প্ৰতিকূলতা অতিক্ৰম কৰিবলৈ পাৰোঁ। শ্ৰী চৈতন্য মহাপ্ৰভুৱে কলিযুগত নাম কীৰ্তনৰ গুৰুত্ব প্ৰচাৰ কৰিছিল। শ্ৰীকৃষ্ণৰ তীৰ্থস্থান যেনে বৃন্দাবন, মথুৰা, দ্বাৰকা আৰু জগন্নাথপুৰী কলিযুগৰ মানুহৰ বাবে আধ্যাত্মিক শক্তিৰ কেন্দ্ৰ। এই স্থানসমূহত গৈ শ্ৰীকৃষ্ণৰ মূৰ্তিৰ দৰ্শন, পূজা আৰু ভোগ অৰ্পণ কৰিলে আমাৰ মন পবিত্ৰ হয়। অসমৰ পৰিপ্ৰেক্ষিতত জগন্নাথপুৰীৰ সৈতে গভীৰ সাংস্কৃতিক আৰু ধৰ্মীয় সম্পৰ্ক আছে। প্ৰতি বছৰে হাজাৰ হাজাৰ অসমৰ পৰা ভক্ত জগন্নাথপুৰীলৈ যায়, য'ত শ্ৰীকৃষ্ণৰ জগন্নাথ স্বৰূপৰ দৰ্শন কৰি তেওঁলোকৰ জীৱনত শান্তি আৰু সমৃদ্ধি লাভ কৰে। আমাৰ নিজৰ মন্দিৰ, নামঘৰ আৰু সত্ৰসমূহতো শ্ৰীকৃষ্ণৰ পূজাৰ প্ৰচলন আছে। উদাহৰণস্বৰূপে কামাখ্যা মন্দিৰৰ ওচৰৰ শ্ৰীকৃষ্ণ মন্দিৰত ভক্তসকলে তেওঁৰ দৰ্শন কৰে। এই স্থানসমূহত গৈ আমি শ্ৰীকৃষ্ণৰ দিব্য উপস্থিতি অনুভৱ কৰোঁ, যি আমাক জীৱনৰ সকলো দুখ কষ্টৰ পৰা মুক্তি দিয়ে। শ্ৰীকৃষ্ণৰ মূৰ্তিৰ সেৱা, আৰতি আৰু ভোগ অৰ্পণৰ জৰিয়তে আমি তেওঁৰ সৈতে এক গভীৰ সংযোগ স্থাপন কৰিবলৈ পাৰোঁ। শ্ৰীকৃষ্ণই কলিযুগত তেওঁৰ ভক্তৰ হৃদয়ত বাস কৰে। যিসকলে তেওঁৰ প্ৰতি নিষ্ঠাৰে ভক্তি কৰে, তেওঁলোকৰ সকলো দায়িত্ব তেওঁ নিজে গ্ৰহণ কৰে। এই শিক্ষাই আমাক আশ্বাস দিয়ে যে কলিযুগৰ সকলো প্ৰতিকূলতাৰ মাজতো শ্ৰীকৃষ্ণ আমাৰ সৈতে আছে। যেতিয়া আমি তেওঁক সঁচা হৃদয়েৰে মাতোঁ, তেতিয়া তেওঁ আমাৰ মাজত উপস্থিত হয়। অসমৰ গাঁৱৰ এজন সাধাৰণ কৃষকৰ পৰা এজন ব্যস্ত পেছাদাৰীলৈকে শ্ৰীকৃষ্ণৰ এই কৃপা সকলোৰে বাবে উপলব্ধ। ভগৱান শ্ৰীকৃষ্ণৰ দিব্য উপস্থিতিয়ে আমাক জীৱনৰ সকলো প্ৰতিকূলতাৰ মাজতো শক্তি, সাহস আৰু শান্তি প্ৰদান কৰে। আমাৰ অসমৰ সমাজত শ্ৰীকৃষ্ণৰ ভক্তিৰ এক বিশেষ স্থান আছে। শংকৰদেৱ আৰু মাধৱদেৱৰ নেতৃত্বত বৈষ্ণৱ ধৰ্মই অসমৰ সাংস্কৃতিক আৰু আধ্যাত্মিক জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল। জন্মাষ্টমী, ৰাসলীলা আৰু পালনামৰ দৰে উৎসৱত শ্ৰীকৃষ্ণৰ লীলা আৰু শিক্ষাৰ প্ৰচাৰ কৰা হয়। নামঘৰত প্ৰতিদিনে ভক্তসকলে একত্ৰিত হৈ শ্ৰীকৃষ্ণৰ নাম জপ কৰে, ভাগৱত পাঠ কৰে আৰু তেওঁৰ লীলাৰ কথাবিলাক শুনে। এই সাংস্কৃতিক পৰম্পৰাই কলিযুগৰ মানুহক শ্ৰীকৃষ্ণৰ সৈতে সংযোগ স্থাপন কৰাত সদায় সহায় কৰি আহিছে। উদাহৰণস্বৰূপে অসমৰ ৰাসলীলা উৎসৱত শ্ৰীকৃষ্ণৰ গোপীসকলৰ সৈতে নৃত্যৰ দৃশ্য প্ৰদৰ্শন কৰা হয়, যি ভক্তসকলৰ মনত গভীৰ আধ্যাত্মিক অনুভৱ জাগ্ৰত হয়। এই উৎসৱসমূহে কেৱল ধৰ্মীয় গুৰুত্বই নহয়, সামাজিক সংহতিৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শ্ৰীকৃষ্ণৰ এই সাংস্কৃতিক প্ৰভাৱে অসমৰ মানুহক কলিযুগৰ নৈতিক আৰু আধ্যাত্মিক সংকটৰ মাজতো তেওঁৰ পথ আগবঢ়াই নিয়ে। শ্ৰীকৃষ্ণৰ এই সাংস্কৃতিক প্ৰভাৱে অসমৰ মানুহক কলিযুগৰ নৈতিক আৰু আধ্যাত্মিক সংকটৰ মাজতো তেওঁৰ পথত সদায় আগবঢ়াই নিয়ে। শ্ৰীকৃষ্ণৰ শিক্ষা কেৱল আধ্যাত্মিকেই নহয়,
দৈনন্দিন জীৱনৰ বাবেও অতি প্ৰয়োজনীয়। কলিযুগত মানুহে প্ৰায় মানসিক চাপ, হতাশা আৰু জীৱনৰ উদ্দেশ্যৰ অভাৱত ভোগে। শ্ৰীকৃষ্ণৰ শিক্ষাই আমাক সেই সকলোৰ সমাধান দিয়ে। শ্ৰীকৃষ্ণৰ শিক্ষাই আমাক শিকায় যে আমি আমাৰ মনৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগে আৰু সদায় এটা ইতিবাচক চিন্তাৰ জৰিয়তে জীৱনৰ সকলো প্ৰতিকূলতা অতিক্ৰম কৰিবলৈ পাৰোঁ। আমাৰ অসমৰ যুৱ প্ৰজন্মৰ বাবে এই শিক্ষা অতি প্ৰাসংগিক। যুৱক যুৱতীসকলে প্ৰায় কেৰিয়াৰ, সম্পৰ্ক আৰু সামাজিক চাপৰ মাজত হেৰাই যায়। শ্ৰীকৃষ্ণৰ শিক্ষাই তেওঁলোকক ধৈৰ্য, নিষ্ঠা আৰু আত্মবিশ্বাসৰ সৈতে জীৱনৰ মুখামুখি হ'বলৈ প্ৰেৰণা দিয়ে। আমি সকলোৱে ভগৱান শ্ৰীকৃষ্ণৰ এটা অংশ আৰু তেওঁৰ ভক্তি সদায় আমাৰ ভিতৰত আছে। এই শিক্ষাই আমাক আত্মবিশ্বাসৰ সৈতে জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈও কিন্তু শক্তি দিয়ে। কলিযুগৰ মানুহৰ বাবে শ্ৰীকৃষ্ণৰ কালিয়া নাগ দমনৰ কাহিনী অতি প্ৰেৰণাদায়ক। বৃন্দাবনৰ যমুনা নদীত কালিয়া নাগ নামৰ এটা বিষাক্ত সৰ্পই বাস কৰিছিল, যাৰ বিষয়ে নদীৰ পানীখিনি দূষিত কৰিছিল আৰু গোকুলৰ মানুহৰ জীৱন বিপন্ন হৈ পৰিছিল। শ্ৰীকৃষ্ণ সেইটো সময়ত এটা কিশোৰ আছিল। নদীত জঁপিয়াই পৰি কালিয়া ফণাৰ ওপৰত নৃত্য কৰি তাক পৰাস্ত কৰিছিল। তেওঁৰ এই সাহস আৰু দয়াৰ কাহিনী আমাক শিকায় যে কলিযুগৰ জীৱনৰ বিষাক্ত পৰিস্থিতিৰ মাজতো আমি শ্ৰীকৃষ্ণৰ শৰণ লৈ সাহস আৰু ন্যায়ৰ পথত আগবাঢ়িবলৈ পাৰোঁ। আমাৰ অসমৰ পৰিপ্ৰেক্ষিতত এই কাহিনীৰ প্ৰভাৱ অতি গভীৰ। বৰগীত আৰু অংকীয়া নাটত এই কাহিনীৰ উল্লেখ পোৱা যায়, যি ভক্তসকলৰ মনত সাহস আৰু ভক্তিৰ ভাৱ জাগ্ৰত কৰে। এই কাহিনীৰ পৰা আমি শিক্ষা লাভ কৰোঁ যে শ্ৰীকৃষ্ণই সদায় ভক্তৰ কাষত থাকে আৰু তেওঁৰ কৃপাৰে আমি জীৱনৰ সকলো বিপদৰ পৰা মুক্তি হ'বলৈ পাৰোঁ। শ্ৰীকৃষ্ণৰ কৃপা সীমাহীন আৰু সাৰ্বজনীন। তেওঁৰ শিক্ষা আৰু ভক্তিৰ পথ কেৱল কোনো এটা সম্প্ৰদায় বা ধৰ্মৰ বাবে সীমাবদ্ধ নহয়। শ্ৰীকৃষ্ণৰ কৃপা সকলোৰে বাবে উপলব্ধ। তেওঁৰ লীলাৰ কথা শুনা বা তেওঁৰ তীৰ্থস্থানলৈ যোৱাৰ জৰিয়তে আমি তেওঁৰ সৈতে সংযোগ স্থাপন কৰিবলৈ পাৰোঁ। তেওঁৰ নাম জপ, তেওঁৰ শিক্ষা, তেওঁৰ লীলাৰ কথা শুনা বা তেওঁৰ তীৰ্থস্থানলৈ যোৱাৰ জৰিয়তে আমি তেওঁৰ সৈতে সংযোগ স্থাপন কৰিবলৈ পাৰোঁ। কলিযুগৰ এই জটিল সময়ত শ্ৰীকৃষ্ণৰ কৃপাই আমাক জীৱনৰ প্ৰকৃত উদ্দেশ্যৰ পথ দেখুৱায়। তেওঁৰ শিক্ষাৰ জৰিয়তে আমি জীৱনৰ সকলো দুখ, কষ্ট, হতাশা আৰু বিফলতাৰ মাজতো শান্তি, সাহস আৰু আনন্দ লাভ কৰিবলৈ পাৰোঁ। তেওঁৰ নামৰ জৰিয়তে আমি আমাৰ মনটো শুদ্ধ কৰিবলৈ পাৰোঁ। তেওঁৰ লীলাৰ জৰিয়তে আমি প্ৰেৰণা লাভ কৰিবলৈ পাৰোঁ আৰু তেওঁৰ তীৰ্থস্থানৰ জৰিয়তে আমি আধ্যাত্মিক শক্তি অৰ্জন কৰিবলৈ পাৰোঁ। ভগৱান শ্ৰীকৃষ্ণই কলিযুগত তেওঁৰ নাম, শিক্ষা, লীলা, সন্ত, মহাত্মা, তীৰ্থস্থান আৰু দিব্য উপস্থিতিৰ মাধ্যমেৰে সহায় কৰি আহিছে। শ্ৰীকৃষ্ণই কলিযুগত তেওঁৰ নাম প্ৰসংগ, লীলা, সন্ত, মহাত্মা, তীৰ্থস্থান আৰু দিব্য উপস্থিতিৰ মাধ্যমেৰে সদায় আমাক সহায় কৰি আহিছে। তেওঁৰ কৃপাৰে আমি কলিযুগৰ সকলো প্ৰতিকূলতা অতিক্ৰম কৰি জীৱনৰ প্ৰকৃত উদ্দেশ্য ভগৱানৰ সৈতে সংযোগ আৰু মুক্তি লাভ কৰিবলৈ পাৰোঁ। অসমৰ সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিপ্ৰেক্ষিতত শ্ৰীকৃষ্ণৰ এই কৃপা অতি গভীৰ। তেওঁৰ শৰণ লৈ আমি জীৱনৰ সকলো দুখ কষ্টৰ পৰা মুক্তি পাই শান্তি, আনন্দ আৰু সমৃদ্ধিৰে জীৱন যাপন কৰিবলৈ পাৰোঁ। প্ৰিয় দৰ্শক, আজিৰ কাহিনীটো কেনেকুৱা লাগে কমেণ্টত জনাবলৈ নাপাহৰিব। জয় শ্ৰীকৃষ্ণ।